সোমাই যা ফোন কৰিবে অতি দুখৰ কথা যে আজি কালি যিটো ঘটনা ঘটি গ'ল মানে কালি যিটো ৰদ দিছে সেই ৰদত আজি সেই ৰাজু মুণ্ডা নামৰ এটা গেলেকী যিটো ল'ৰা হয় তেওঁ মণিহাৰী কিবা কিবি সৰুকৈ মানে বেপাৰ কৰে আৰু প্লাষ্টিকৰ হওক বা পাতি এনেকুৱা ব্যৱসায় কৰে সেই ৰাজু মুণ্ডা আমাৰ চাহ জনগোষ্ঠীৰ এটা ল'ৰাই হয় তেওঁ মানে ধূপদৰত মানে বিকা মানে মাল চাল বিকি আহোঁতে ধূপদৰ চাৰিআলিৰ পৰা আমাৰ হালৱাটিং বজাৰ পিনে অহা মানে চুতীয়া বস্তি হৈ পেলাই হালৱাটিং পিনে অহা যিটো ওচৰত মানে এটা কালভাৰ আছে কালভাৰ কেইটামান গছ আছে সৰু সৰু জোপা গছ আছে তাত মানে তেওঁ ৰ'দৰ কাৰণে অকণ জিৰণি লৈছিলে জিৰণি লওঁতে মানে তেনেকৈ দুটা যুৱক আহিলে এটা বলেৰ' পিক আপ লৈ পেলাই আমাক জানিব দিয়া মতে বলেৰ' পিক আপ লৈ পেলাই এজন নামি পেলাই এটা যুৱকে গুচি গ'ল এটা যুৱকে নামি তাক বোলে অলপ গুচি কৰিলে দম দিলে আৰু নিজকে পৰিচয় দিছে যে মই হালৱাটিং থানাৰ নতুনকৈ অহা পুলিচ বুলি কৈছে তাৰপিছত কৈছে মই SP বুলি কৈছে আৰু চাবলৈ মানে তেওঁ কৈছে যে তেওঁ কোৱা মতে যে চাবলৈ হ'লে মানে তেনেকৈ মানে অলপ শকত ডাঙৰ সেইকাৰণে মই ভয় খাইছোঁ আৰু মোক অলপ গুলীকৈ মাৰিছে তাৰপিছত আকৌ মোৰ হাতৰ মানে ওপৰ পকেটৰ পৰা 1000 পইচা লৈছে তাতে 10,000 বিচাৰিছিলে 10,000 নিদিয়াৰ কাৰণে আকৌ মই পকেটৰ পৰা হাত সোমাই পেলাই মোৰ মানি বেগত আছে 4,000 টকা 4,000 টকা কাঢ়ি লৈছে আৰু মোৰ মানে যি মাল বস্তু আছিলে প্ৰায় 4-5 হাজাৰ টকাৰ মাল বস্তু এইবিলাক একদম ভাঙি কৰিলে তেনেকুৱা বুলি কৈছে গতিকে মই আমাৰ স্বাৱলম্বী মুক্তি সংগ্ৰাম সমিতি জিলা কমিটিৰ পৰা যে আমি একদম তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যে আজি পুলিচ প্ৰশাসনে নামত যে এটা কালিমা সানিব লৈছে সেই যুৱকজনক অতি কৰায়ত্ব কৰি আমাৰ হালৱাটিং থানাত মানে থানাৰ বিষয়া গৈ তাক কৰায়ত্ব কৰি পেলাই উচিত তাত এটা মানে উচিত শিক্ষা দি আৰু এই যুৱকজনে মানে সৰু ব্যৱসায় হৈ চলি আছিল তাত যিখিনি পইচা তাত লৈছিলে গোটেই পইচাটো ঘূৰাই দিয়া ব্যৱস্থাটো কৰিব লাগে বুলি আমি মানে গৰিহণা দিছোঁ আৰু এই যুৱকজনক কোনোমতে তাতে এৰিব নালাগে আৰু এটাতো খাটি খোৱা এটা মানে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা এটা যেন ল'ৰা যেনে তেনে কাম কৰি হাজে মানে মাল বস্তু বিক্ৰী কৰি খাই আছে তেনেকুৱা জনক কিয় কৰিব লাগে যদি দিন দুপৰীয়া তেনেকৈ কৰি আছে তেন্তে মানে গধূলি হ'লে ৰাতি হ'লে তাক মানে ডেগা মাৰি পেলাব গতিকে আমি স্বাৱলম্বী মুক্তি সংগ্ৰাম সমিতি কোনোমতে তাক মানে আমি মানি লোৱা নাই সেই যুৱকজনক অতি সোনকালে কৰায়ত্ব কৰি পেলাই তাক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু এতিয়া শুনিব পাইছোঁ কোনোবাই কৈছে যে মানে তেওঁ বোলে অলপ মানে মেণ্টেলি আছে বা কিবা আছে এনেকুৱা বুলি মানে কোনোবাই অভিযোগ দেখুৱাই আছে মেণ্টেলি মানুহ কি পইচা গণিব জানে নেকি মেণ্টেলি মানুহ কি তাক পইচা কিমান আছে 10,000 দে 5,000 বুলি ক'ব নেকি বাকী বস্তু ভাঙিব পাৰিব নেকি গতিকে এইটো তাৰ এটা ভুৱা হৈ তেওঁ এটা মানে ভেও জুৰিছে গতিকে তাক অতি সোনকালে কৰায়ত্ব কৰিবলৈ অনাগত দিনত আমি স্বাৱলম্বী মুক্তি সংগ্ৰাম সমিতি আমি জিলা প্ৰশাসন দাবী জনাম বা আমি ঘেৰাও কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম তোমাৰ নামটো প্ৰথম কোৱা ৰাজু মুণ্ডা ঘৰ গেলেকী মুদিনগৰ চাহ বাগিচা কি হ'ল গোটেই ঘটনাটো কোৱাচোন কালি মই ৰাতিপুৱা ফেৰী লৈ যাওঁতে ঘূৰি আহোঁতে ঘূৰি অহা ধূপদৰ চাৰিআলিটো পাৰ হৈ সন্মুখতে মাছ জেগাতে ঠাণ্ডা ল'বলৈ ৰখি আছিলোঁ বগা বলেৰ'খন আহিলে বলেৰ'খন অহাৰ লগে লগে এজন মানুহ গুচি গ'ল মোক SP বুলি চাইকেলটো আগত ফাৰ্ষ্টে গোল মাৰিলে কি বুলি কৈছে নিজকে SP বুলি কৈছে তাৰপিছত মোক গোটেই বস্তুবোৰ ভাঙি ধমকি চমকি দি মাৰপিট কৰিছে মাৰপিট কৰি মোক পইচা
ফাৰ্ষ্টে 1000 লৈছে, তাৰপৰা আৰু 10,000 বিচাৰিছিলে। 10,000 নিদিয়াৰ কাৰণে পকেটৰ পৰা মনি বেগত 4,000 টকা আছিলে, সেইটো লৈ গৈছে। আৰু তোমাৰ বস্তু বাহানিবিলাক কিবা হেৰি কৰিছিল? বস্তু 4,500 মান ভাঙিছে। কি বিকা তুমি? পাতি, কেৰাহী, প্লাষ্টিকৰ বাল্টিং চাল্টিং এইকেইটা। এই যুৱকজন দুজন আহিছিলে? দুজন আহিছিলে, বলেৰো বগা। বলেৰো। দুজন অহাৰ পিছত এজন নামিলে, এজন গুচি গ'ল। এজন গুচি গ'ল। ল'ৰাজন চিনি পায় নি? ল'ৰাজন চিনি নাপাওঁ। গাড়ীখনৰ নম্বৰটো মনত আছে নি? মনত নাথাকিলে কিমান ধৰণে নাচালোঁ। তাৰপিছত নিজকে কি বুলি ক'লে নামি পেলাই? SP বুলি ক'লে। তাৰপিছত হালদিং থানা SP বুলি কৈছে। তাৰপিছত ইমানটো কওঁতে মাৰিলে আমাক। মাৰিছে? ক'ত মাৰিছে? কাণত মাৰিছে, ভৰিত, পিঠিত। তাৰপিছত পইচা নিজে উলিয়াই লৈছে নেকি? পইচা মনি বেগটো নিজে উলিয়াই লৈছে। 10,000 বিচৰাৰ পিছত আমি 1,000 টকা ভয়ত দি দিছোঁ। আৰু কোনফালে লৈ পেলাই গৈছিলে? তাতো অলপ দেৰি ৰখি আছিলে, তাৰপৰা আৰু এজনক আহি পিনে মটৰচাইকেলৰ পৰা তাকো পইচা লাইচেঞ্চ আছে নাই সেইবোৰ সুধি আছিলে। সি 200 টকা দিলে আৰু গুচি গ'ল। মানুহজন কোনফালে গ'ল? মানুহজন আমি তেতিয়া মোক পইচাটো লৈ লোৱাৰ পিছত মোবাইল ভাঙি পেলাই দিলে না। মোবাইলো ভাঙিছে নেকি? মোবাইল সৰু এটা ভাঙিছিলে। তাৰপিছত মানুহজন কোনফালে গ'ল? মানুহজন তেতিয়া আমি বেলেগ ৰখাওঁতে আমি গুচি আহিলোঁ। বেলেগ মানুহক তেওঁ আৰু ৰখাইছিলে? গাড়ী চেক কৰিছিলে তাৰমানে? তাৰপিছত তুমি গুচি আহিলা? হয়। এতিয়া কি হালদিং থানাত এজাহাৰ দিছা নেকি? হয়। পুলিচে কি কৈছে? পুলিচে সোনকালে দিম বুলি ৰিপৰ্টটো দিম বুলি কৈছে। ৰিপৰ্ট দিম বুলি তদন্ত কৰিম বুলি কৈছে? হয়।